বজালিত হৰিহৰ দুলিতে ওলাইছে ভূত পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসৰ সমষ্টিৰ এখন পঞ্চায়তত চলিছে অবাধ দুৰ্নীতিৰাজ বজালিৰ নিত্যানন্দ পানবাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ পঞ্চায়ত সভাপতি পৰাগ তালুকদাৰে প্ৰতিটো কামতে ঠিকাদাৰ হৈ লুণ্ঠন চলোৱাৰ অভিযোগ 6,06,000 টকা ব্যয় সাপেক্ষে পঞ্চায়ত কাৰ্যালয় চৌহদৰ দেৱাল নিৰ্মাণৰ নামত চলিছে দুৰ্নীতি পুৰণি দেৱালখনৰে আধা ভাঙি ওপৰত নতুন ইটা গাঁঠি ধন মুকলি কৰি নিয়াৰ অভিযোগ এইগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে এই দুৰ্নীতিত নাম ভাঙুৰ খাইছে বজালি উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা কাফেদ হুছেইনৰ কেৱল ইমানেই নহয় 20 লাখ টকা ব্যয় সাপেক্ষে পঞ্চায়তখনৰ ভৱন নিৰ্মাণৰ নামতো চলিছে অবাধ দুৰ্নীতি উল্লেখ্য পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসৰ অতি ঘনিষ্ঠ বুলি পৰিচিত পঞ্চায়ত সভাপতি পৰাগ তালুকদাৰ যাৰ খুবাদত এতিয়া পঞ্চায়ত মন্ত্ৰীৰ গৃহ সমষ্টিতেই এক প্ৰকাৰ ঠিকাৰ নামত তেওঁ লুটিপুটি চৰকাৰী ধন খৰাদ কৰিছে যেতিয়া এগৰাকী পঞ্চায়ত মন্ত্ৰীৰ সমষ্টিত এনেকুৱা ঘটনা হ'ব এগৰাকী পঞ্চায়ত মন্ত্ৰীৰ সমষ্টিত যেতিয়া তেওঁ এই ধৰণৰ অনিয়ম সংঘটিত হৈ থকাৰ পিছতো তেওঁৰ অতিকে ঘনিষ্ঠ মানুহ হোৱাৰ সুবাদতে তেওঁক নাকি লগাব নোৱাৰিব তেতিয়া ৰাজ্যৰ অন্যান্য স্থানসমূহত কি ধৰণৰ দুৰ্নীতি হ'ব পাৰে সেয়া আপোনালোকে এই বজালিৰ ঘটনাটো কথা গম পালেই অনুমান কৰিব পাৰিব এগৰাকী গুৰু গোখাই নমনা ঠিকাদাৰ তেওঁ এটা কাৰণেই গুৰু গোখাই নামানে যে তেওঁ মন্ত্ৰী ৰঞ্জিত দাসৰ অতি ঘনিষ্ঠ আৰু সেই মন্ত্ৰী ৰঞ্জিত দাসৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে তেওঁ ইটোৰ পিছত সিটো দুৰ্নীতি কৰাৰ পিছত তেওঁ বাৰে বাৰে ঠিকাসমূহ লাভ কৰে আৰু সেইগৰাকী ঠিকাদাৰে বজালি উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা কাফেদ হুছেইনৰ সৈতে লগ লাগি তেওঁ যেনেকৈ মন যায় তেনেকৈ চৰকাৰী ধন গুগ্ৰাখে গিলি তেওঁৰ নিজৰ পকেট গৰম কৰিছে পৰাগ তালুকদাৰ সেইগৰাকী ঠিকাদাৰৰ নাম তেওঁৰ উঠা বহা কেতিয়াবা যদি মন্ত্ৰী ৰঞ্জিত দাসৰ লগত কেতিয়াবা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত তেওঁ কেতিয়াবা জয়ন্ত মল্ল বৰুৱাৰ লগত ফটো উঠি সামাজিক মাধ্যমত আপলোড কৰে কেতিয়াবা মন্ত্ৰী ৰঞ্জিত দাসৰ লগত ফটো উঠি আপলোড কৰে তেওঁ মুঠতে মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ এক প্ৰকাৰ দেখুৱাই তেওঁ এইদৰেই এতিয়া অবাধ দুৰ্নীতি কৰি এক প্ৰকাৰ মন্ত্ৰী ৰঞ্জিত দাসক নিজৰ সমষ্টিতে নাক কাটিবলৈ চেষ্টা কৰিছে কিন ফাইনেন্সৰ জৰিয়তে এই দেৱালসমূহ কৰি থকা হৈছে 3,24,000 দুটা কেজত মানে এই দেৱাল নিৰ্মাণ কৰা হৈছে হেৰি সন্মুখত ৰাস্তাৰ কাষত যিটো ৱাল নিৰ্মাণ কৰা হৈছে 3,24,000 এইটো ফুল ৱালে আছিলে কিন্তু জেইৰ লগত প্ৰেচিডেণ্টে কথা পাতি পেলাই আমাৰ এষ্টিমেটত গেটখন নাছিলে গেটখন টকাখন উলিয়াবৰ কাৰণে পুৰণা হেৰিত অলপ মানে কাটি পেলাই খুব জব্দ ৱালখন তাতে নিৰ্মাণ কৰি বাকী যিখিনি টকা হ'ব সেইখিনি মানে গেটত লগাই দিম বুলি কৈছে যিজনৰ নাম কি হয় কাফেদ হুছেইন